পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিছৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত বিশেষ প্ৰস্তুতি টেগলাইন। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপুনি শুনি আছে 90.4 এফএমত ৰেডিঅ' ব্ৰহ্মপুত্ৰ শৰ্মিষ্ঠাৰ সৈতে। আজি আমি এনে এক বিষয় সম্পৰ্কে আলোচনা কৰিম যি আপোনাৰ ইন্ধন আৰু ধন দুয়োটাই ৰাহি কৰিব পাৰে। ই হৈছে ইকো ড্ৰাইভিং বা স্মাৰ্ট ড্ৰাইভিং। আপুনি জানেনে যে আপুনি গাড়ী চলোৱাৰ ধৰণে আপোনাৰ বাহনখনে কিমান ইন্ধন ব্যৱহাৰ কৰে তাক প্ৰভাৱিত কৰে। গাড়ী চলোৱাৰ অভ্যাসত কিছুমান সৰু সৰু পৰিৱৰ্তন কৰি আপুনি ইন্ধনৰ দক্ষতা উন্নত কৰিব পাৰে আৰু আপোনাৰ ব্যয় হ্ৰাস কৰিব পাৰে। স্মাৰ্ট ড্ৰাইভিঙে কেনেদৰে ইন্ধন সঞ্চয় কৰিব পাৰে এই বিষয়ে সবিশেষ জানোৱা হওক। প্ৰথমে আপোনাৰ বাহনখনৰ স্পীড লিমিট আৰু ইন্ধন ব্যৱহাৰৰ বিষয়ে কওঁ শুনক। বহু লোকে বিশ্বাস কৰে যে দ্ৰুত গতিত বা হাই স্পীডত গাড়ী চলোৱাটোৱে সময় ৰাহি কৰে, কিন্তু বাস্তৱত ই অধিক ইন্ধনহে দহন কৰে। এক অধ্যয়ন অনুসৰি বাহনবোৰে মজলীয়া গতিতহে সৰ্বশ্ৰেষ্ঠ মাইলেজ দিয়ে। উচ্চ গতিত গাড়ী চলালে বায়ু প্ৰতিৰোধ আৰু ইঞ্জিনৰ কামৰ বোজা বৃদ্ধি হয়, যাৰ ফলত অপ্ৰয়োজনীয়ভাৱে ইন্ধন অপচয় হয়। এক নিৰ্দিষ্ট সীমাৰ ভিতৰত স্থিৰ গতি বজাই ৰাখি আপোনাৰ বাহনখন চলালে আপুনি কেৱল আপোনাৰ সুৰক্ষাই নিশ্চিত নকৰে, লগতে উন্নত মাইলেজো পাব পাৰে আৰু আপোনাৰ ইন্ধনো সঞ্চয় কৰিব পাৰে। এতিয়া ৰাজপথত ক্ৰুজ কণ্ট্ৰল কেনেকৈ কৰিব জানোৱা হওক। আপুনি দীঘলীয়া দূৰত্বত ভ্ৰমণ কৰোঁতে নিৰন্তৰে বা কোনো ৰেষ্ট নিদিয়াকৈ আপোনাৰ বাহনখন চলোৱাৰ বাবে ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি হয়। এই ক্ষেত্ৰত ক্ৰুজ কণ্ট্ৰলে এক নিৰন্তৰ গতি বজাই ৰখাত সহায় কৰে আৰু অপ্ৰয়োজনীয়ভাৱে এচিলেৰেটৰৰ ব্যৱহাৰ আৰু ব্ৰেক মৰাৰ ফলত হোৱা ইন্ধনৰ অপচয়ো হ্ৰাস কৰে। যদিহে আপোনাৰ গাড়ীত এনে কোনো সুবিধা আছে তেন্তে আজিয়েই ব্যৱহাৰ কৰক। শেষত সঠিককৈ গিয়েৰ আৰু এচিলেৰেটৰৰ ব্যৱহাৰৰ বিষয়ে কওঁ শুনক। বহুতো চালকে তেওঁলোকৰ ইঞ্জিন অত্যাধিক ৰিভিং কৰা বা গিয়েৰবোৰ ভুলকৈ স্থানান্তৰ কৰে, সঘনাই এচিলেৰেশ্যন আৰু সঘনাই ব্ৰেক মাৰে। এনে কাৰ্যৰ ফলত প্ৰয়োজনতকৈ অধিক ইন্ধনৰ অপচয় হয়। ইয়াৰ পৰিৱৰ্তে উপযুক্তভাৱে গিয়েৰ ব্যৱহাৰ কৰি ইঞ্জিনৰ দক্ষতা বজাই ৰাখিব পাৰি। মেনুৱেল বাহনৰ ক্ষেত্ৰত সঠিক সময়ত সঠিকভাৱে গিয়েৰৰ ব্যৱহাৰে ইঞ্জিনৰ লোড হ্ৰাস কৰে আৰু মাইলেজ উন্নত কৰে। গতিকে এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আপুনি ইন্ধন ৰাহি কৰিব পাৰে, ব্যয় হ্ৰাস কৰিব পাৰে আৰু পৰিৱেশক সুৰক্ষা প্ৰদান কৰিব পাৰে। মনত ৰাখিব, স্মাৰ্ট ড্ৰাইভিঙত গুৰুত্ব দিয়ক, ইন্ধন ৰাহি কৰক আৰু প্ৰতিটো যাত্ৰা অধিক কাৰ্যকৰী কৰক। ইন্ধন সংৰক্ষণ আৰু বহনক্ষম জীৱন যাপনৰ বিভিন্ন পৰামৰ্শৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিছৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত